বানবিধ্বস্ত নাজিৰাৰ বিহুবোৰত অবৰ্ণনীয় পৰিৱেশ প্ৰলয়ংকৰী বানত টছটছ বিহুবোৰৰ পৰ্যাবস্তিৰ কেইবাখনো গাঁও বানত নিশেষ পৰ্যাবস্তিৰ শতাধিক পৰিয়ালৰ সপোন নেপালী খুঁটিত এতিয়া গাঁৱৰ চিনচাপ একোৱেই নাই আছে কেৱল ধ্বংসস্তূপৰ ছবি বোকাৰ মাজত ওলাইছে ইটোৰ পাছত সিটো মৃতদেহ আমাক এই স্থানৰ পৰা কিছু পৰিৱেশ দেখুৱাব আমাৰ জ্যেষ্ঠ সাংবাদিক যদুমণি শইকীয়াই চাওক এই মুহূৰ্তত মই উপস্থিত আছো বিহুবৰ পৰ্যাবস্তিৰ ধুবিঘাট অঞ্চলত বৃহত্তৰ ধুবিঘাট অঞ্চলত মোৰ সতীৰ্থ হেমন্তই দেখুৱাব আপোনালোকক এখন দিখৌ নৈৰ পাৰৰ এখন গাঁও এই গাঁওখনত বানে কেনেধৰণে আচলতে বিভীষিকা নমাইছিলে এই দিখৌ নৈখনৰ মাজভাগলৈকে এই এটা আছিলে এই পথ আছিলে আৰু সেই পথটো সম্পূৰ্ণৰূপে এতিয়া খহাই নিলে এতিয়া এই মানুহখিনিৰ অহা যোৱা কৰিবলৈ পথছোৱা নাইকিয়া হ'ল তাতকৈ ডাঙৰ কথা এই সন্মুখত যে দেখিছে আপোনালোকে এই ঘৰটো এনেধৰণে ইয়াৰ যিমানবিলাক ঘৰ আছে এই সকলোবিলাক ঘৰ এনেধৰণে এই প্ৰলয়ংকৰী বানে বিধ্বংস কৰি পেলালে নষ্ট কৰি পেলালে তাৰ পৰৱৰ্তী সময়ত এই ইয়াৰ লোকসকলে কেনেধৰণে আচলতে জীৱন নিৰ্বাহ কৰিব তেওঁলোকৰ ভৱিষ্যত কি হ'ব সেইলৈ এতিয়া তেওঁলোকৰ যথেষ্ট চিন্তা তেওঁলোকে কি কৰিব কি নকৰিব সেয়া ভাবি নোপোৱা হৈছে মই এগৰাকী মহিলাৰ ওচৰলৈ আহিছো এইটো ঘৰটো আপোনাৰ আছিল এইটো ঘৰটো দাদা মোৰে আছিলে ঘৰত মোৰ 2 লাখ টকাৰ মাল আছিলে আপোনাৰ বিজনেছ কৰা মাল আমি গোটৰ পৰা পইচা লৈ আনিছিলো এটা মাল আমি বছৰ পৰা নাহি আছো কাটোৱা চাটোৱা এতিয়া লাগি আছে আৰু পথাৰ ফালে ওলাই গ'ল নদীতে ওলাই গ'ল ঘৰৰ সামান পাতি যি আছিলে সব ওলাই গ'ল এতিয়া যে আমি ৰাস্তাত আছো কাপোৰ বেলেগে দিছে সেইটো কাপোৰ আমি পিন্ধিছো মোৰ ল'ৰা আছে 3টা সৰু সৰু এই ল'ৰাখিনি লৈ য'ত ত'ত থাকিছো মানে ৰাতি বৰষুণ দি এনেকুৱা বহি থাকো বৰষুণ থাকে গ'লে ৰাতি এইকেইদিনটো বৰষুণ দি আছে ন সেই তাত পাছালিত মানে এটা বেলেগ মানুহ ছটা আছিলে ছটাৰ তলত আছিলো আজি তাৰপৰা ওলাই দিলে তাত মানুহটো ভাড়া দি দিলে মানে আমাক তাৰপৰা ওলাই দিছে এতিয়া আমি য'ত ত'ত মানে ঘূৰি ফুৰিছো এতিয়া ক'ত মানুহজনে উলিয়াই দিছে আপোনাক মানুহজনে ভাড়া দিছে বেলেগক মানে আমাৰ ঘৰৰ ওচৰে সিডোখৰে মানুহ এটা তেওঁ ভাড়া লৈছে তেওঁ টিং চিং লগাই থাকিব মানে এতিয়া আমি যাম ক'ত ল'ৰা পোৱালি লৈ চাওক সৰু সৰু 3টা ল'ৰা আছে মোৰ মানুহটোৰ এতিয়া কাম বন কৰিবলৈ যে ক'ৰবাত ওলাই গৈ কিবা এটা কাম কৰিব সেইটো ব্যৱস্থা নাই আমাৰ লোকৰ বেটেৰী এখন আনি চলাইছিলে বেটেৰীখনো পানীত ডুবিলে এতিয়া সেইখন বেটেৰী আমাৰ দিব লগা হৈছে আধা খৰচা সেই বেটেৰী ৰিক্সাখনৰ খৰচ আধা আপোনালোকে দিব লাগে যাৰ চলাইছিলে সেয়া কৈছে মোক বোলে আধা খৰচা দিব লাগিব এতিয়া সেইখন ক'ত পেলালেগে সেইটো উদ্ধাৰ হৈছে নে সেইটো তুলিলে পানীৰ 3 দিন 4 দিন পিছত উদ্ধাৰ কৰি নি মালিকৰ ঘৰত দি থৈ আহিলে মালিকে কৈছে যেতিয়া বনাব তেতিয়া সিহঁতক দিব কৈছে আধা পইচা এতিয়া চাওক আপোনালোকে মোৰ এই ঘৰখনত যে একো নাই মই থাকিম কেনেকৈ ল'ৰা পোৱালি লৈ মানুহ সেই বেটেৰীখন বনাবলৈ পইচা মই ক'ৰ পৰা দিম মোৰ যে এটা কাঁহী বাতি নাই বনাই খাবলৈ ৰাস্তাৰ পৰা মানুহ খোৱা লৈ আহে তাৰ পৰা খানা লওঁ ডিছপ্লেট এটা খুজি লওঁ দাদা এটা প্লেট দিয়ক আমি খাবলৈ এতিয়া আমি সেইখিনি কি কৰিম ঘৰ দৰ্জা কেনেকৈ বনাম ল'ৰা পোৱালিক কেনেকৈ পঢ়া লেখা কৰাম কওকচোন এয়া হৈছে এই অঞ্চলটোৰ বাসিন্দাৰ মৰ্মবেদনা তেওঁলোকে কৰিব কি আপোনালোকে চাওক এই ঘৰটো এতিয়া ইয়াত নতুনকৈ ঘৰটো বনোৱাৰ বাহিৰে ইয়াত বিকল্প একো নাই এই ঘৰটো পুনৰ সাজিব লাগিব এই ঘৰটোকে তেওঁলোকে পুনৰ সাজিবলৈ কোনো আশা নাই এইটো যে পুনৰ সাজিব পাৰিব তাৰ কাৰণে সম্পূৰ্ণ নতুন কৰিব লাগিব ইয়াত এই যিমানবিলাক ঘৰ দেখিছে সকলোবিলাক ঘৰ এনেধৰণে সম্পূৰ্ণ ধ্বংস কৰি পেলাইছে এই বাঢ়নী পানীয়ে এই বলিয়া বানে কেৱল এই 2টা ঘৰ উদাহৰণ হিচাপেহে বিভিন্ন স্থানলৈ এতিয়াও সোমাব পৰা হোৱা নাই বিভিন্ন ভিতৰৰ স্থানলৈ সোমাব পৰা হোৱা নাই সকলোতে এনেধৰণে কেৱল ঘৰ দুৱাৰ ভাঙি কেৱল ধ্বংস সকলো দিশে কেৱল ধ্বংস মোৰ আৰু এজন সতীৰ্থ আছে ইয়াত তেওঁ কঁঠাল গছ এজোপাত উঠি থাকিছিলে সেই বাৰিষাত যেতিয়া সেই পানী আহিছিলে কালান্তক পানীয়ে যেতিয়া সকলোখিনি লৈ গৈছিলে উটুৱাই ঘণ্টাত 3-4 ফুটকৈ পানী বাঢ়ি গৈছিলে তেতিয়া তেওঁলোকে এই কঁঠাল গছজোপাত ইয়াত উঠি লৈ এই কঁঠাল গছজোপাত তেওঁ উঠি প্ৰাণটো বচাইছিলে মই সেই ভাইটিটোৰ ওচৰলৈ আহিছো তোমালোকে এই কঁঠাল গছজোপাত উঠি বহিলো পানীও যেতিয়া বেছি হৈ গ'ল টিঙৰ ওপৰত যেনে তেনে ওলাই গৈ মেলি কঁঠাল গছজোপাৰ ওপৰত বহিলো তাৰপিছত কিমান দেৰি কঁঠাল গছজোপাত থাকিলা কঁঠাল গছজোপাত মানে ৰাতিপুৱালৈকে থাকিলো ৰাতিপুৱা আপোনাৰ 6টা বজাত আহিছে নাও আহি লৈ গৈছে তুমি অকলে থাকিলা নে আৰু কোনোবা আছিলে মায়ে আছিলে আবা আছিলে নানা আছিলে নানী আছিলে চবেই সব কঁঠাল গছজোপা চবেই টিঙাৰ ওপৰত যেতিয়া পানী হৈ গ'ল লাহেকে ইফালৰ পৰা আহি ইয়াত কঁঠাল গছৰ ওপৰত উঠিলো পিছদিনাখন আহি আকৌ মানুহ নাৱে লৈ আহি মেলি লৈ গৈছে কি ক'ব আচলতে কেনেধৰণে তেওঁলোকে জীৱনটো হাতৰ মুঠিত লৈ এতিয়া জীয়াই আছে সেয়া আটাইতকৈ ডাঙৰ কথা এতিয়া আটাইতকৈ ডাঙৰ কথা আটাইতকৈ প্ৰয়োজনীয় বিষয়টো হৈছে ইয়াত সাহায্য সাধাৰণ জনতা সমগ্ৰ অসমৰ জনতা ভাৰতৰ বহু লোক ইয়াত উবুৰি খাই পৰিছেহি বিহুবৰ চন্তক নেপালী খুঁটি আদি অঞ্চলত
সেইটো খুব ভাল কথা কিন্তু তেওঁলোকৰ এই ঘৰসমূহ পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকে পুনৰ আগৰ দৰে জীয়াই থাকিবৰ কাৰণে তেওঁলোকে কি কৰিব এতিয়াও তেওঁলোকে ভাবি পোৱা নাই সেইখিনি কথা চৰকাৰে ভাবিব লাগিব সেইখিনি কথাৰ কাৰণে চৰকাৰে সম্পূৰ্ণ মনোযোগ দিব লাগিব মই পুনৰ উল্লেখ কৰিছো আপোনালোকে ইয়াত চৰকাৰে ডিডিটি ব্লিচিং এইবোৰ কিবা কিবি চৰকাৰী ফালৰ পৰা কিবা পাইছে নেকি আপোনালোকে আমি চৰকাৰৰ ফালৰ পৰা একো পোৱা নাই আজিলৈকে এটা তিৰপাল লোকে আমাক দিয়া নাই থাকিবলৈ আমি লোকৰ ঘৰত ক'লো ন ছটৰ তলত আছো তাতো বৰষুণ দি আমি ৰাতি হ'লে উঠি বহি থাকো এতিয়া আজি তাৰপৰাও আমাক ওলাই দিছে এতিয়া আমি ক'ত যাম তিৰপাল এখনো নাই যে তৰাই মেলি থাকিম টিং আছিলে আধা আধি টিং চুৰও লৈ গ'ল কিছুমান এতিয়া কেইখিলামান আছিলে মই খুলি নে লোকৰ ঘৰত থলো এনেকুৱা গৰা খোৱাৰ কাৰণে এনেকুৱা অৱস্থা হৈ গৈছে মানে আমাৰ এনেকুৱা 3টা ল'ৰা আছে মোৰ এই ল'ৰা পোৱালিখিনি লৈ মই ক'ত যাম এতিয়া কওক আচলতে চৰকাৰে কালি মই পুনৰ উল্লেখ কৰিছো পীযুষ হাজৰিকাই কালি নাজিৰাত এখন বিভাগীয় বিষয়া শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত বহিছিলে তেওঁ নিৰ্দেশ দিছিলে যে তেওঁ তাত এটা কথা স্পষ্টকৈ কৈছিলে যে তাত যিসকল মানুহ আছে যিবিলাক বানাক্ৰান্ত লোক আছে সকলোৰে ঘৰে ঘৰে যিখিনি সুবিধা আছে পাব লাগে চৰকাৰী সেইখিনি পাব লাগিব ব্লিচিং পাউডাৰ ডিডিটি ফেনাইল সকলোখিনি পাব লাগিব কিন্তু এতিয়ালৈকে তেওঁলোকে কৈছে যে সাধাৰণ ৰাইজে যিখিনি দিছে তাৰ বাহিৰে একো পোৱা নাই মই আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ ঘৰটো কোনডোখৰত আমাৰ ঘৰ এইফালে আছে ছাৰ ভিতৰ ফালে আছে এইটো মোৰ ঘৰটো একেবাৰে লাষ্ট আছে ভাঙিলে পানী ভাঙিলে আমাৰ ঘৰটো ভাঙিলে কিন্তু চাউল তাউল সেই তাৰ পৰা আনো আৰু ইয়াত তাতে বনাই মেলি খাওঁ আৰু ইয়াত চাওঁ মানে অকমান ঘৰটো নহলে চুৰে লৈ যায় নেলে আমি কেনেকা থাকিম আমি বস্তুকেইটা লৈ যায় টিংকেইটা খুলি লৈ যায় কেতিয়া কাঁহী বাতি থাকিলে সেইটোও লৈ যায় তা আমি কিহত খাম কচোন এটা ডাঙৰ বিপদ তেওঁলোকৰ সন্মুখত আহি পৰিছে ইয়াত যিসকল মানুহ ইয়াত আৰু সেই নাথাকে গাঁওখনৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে আমাৰ জ্যেষ্ঠ সাংবাদিক যদুমণি শইকীয়া আমি ধন্যবাদ জনাইছো পৰৱৰ্তী সময়ত পুনৰ সংযোগ স্থাপন কৰিম